কমিউনিকেশ্যন এইটোৱে হয় বক্তাৰ কথা যাতে অডিয়েন্সে ভালকৈ বুজি পায় তেতিয়াই কোৱাজনৰ কামত আহিব আৰু শুনাখিনিৰো কামত আহিব নহ'লে যদি আমি ক্লাছৰ নিচিনা ইংলিছতে কথা গোটেই কৈ দিওঁ আৰু শুনাবিলাকে শুনি থাকিলে তেতিয়াহ'লে কোনো লাভ নহ'ব মই দুটামান ষ্টুডেণ্টৰ সমস্যালৈ পেৰেণ্টছৰ কথা দুটামান ডিছকাছ কৰিব বিচাৰিছোঁ কেতিয়াবা হয়তো আমাৰ PTM-ৰ থ্ৰুদি বা পেৰেণ্টছে আহি আমাৰ ওচৰত এই কমপ্লেইনখিনি কয় যে আমাৰ ষ্টুডেণ্ট পঢ়াত মন নিদিয়ে বা ষ্টুডেণ্ট মোবাইল এডিকশ্যন হয় আৰু আমাৰ অবিডিয়েণ্ট নহয় এই সম্পৰ্কে এই তিনিটা বস্তুৰ ওপৰত মই এটা চিম্পল সলিউশ্যন ওলাব বিচাৰিছোঁ আৰু ইয়াৰ সলিউশ্যনটো হৈছে কি মই লাষ্ট যোৱা বছৰত প্ৰায় ইণ্ডিয়াৰ 3টা জেগা স্কুলৰ কনফাৰেন্সলৈ গৈছিলোঁ কাশ্মীৰ গৈছিলোঁ শ্ৰীনগৰত আমাৰ কনফাৰেন্স হৈছিল নেশ্যনেল লেভেলত আহমেদাবাদ গৈছিলোঁ গুজৰাট আহমেদাবাদ তাতো আমাৰ কনফাৰেন্স হৈছিল নেশ্যনেল লেভেলত জাষ্ট আমি 17ত আহিছোঁ কেৰেলাৰ পৰা কেৰেলাতো আমাৰ নেশ্যনেল লেভেলত কনফাৰেন্স হৈছিল সেই কনফাৰেন্সবিলাকক এইবিলাক সলিউশ্যনৰ কথা কোৱা হয় বৰ্তমান সময়ত কেনেকৈ আমাৰ কমিউনিটিটোক আমি আগুৱাই লৈ যাব পাৰোঁ কেনেকৈ সিহঁতক আমি এজন গ্ল'বেল চিটিজেন হিচাপে সমাজক খাৰা কৰিব পাৰোঁ আমাৰ ল'ৰা ছোৱালী যাতে আমাৰ কাৰণে এছেট হয় লাইবিলিটিজ যাতে নহয় আমি কেনেধৰণৰ এডুকেশ্যন দি আছোঁ এইবিলাক লৈ ডিছকাশ্যন হয় আৰু তাৰ ওপৰত সলিউশ্যন আমাক কয় তাৰে দুটামান সলিউশ্যনৰ ভিতৰত মই 1 নম্বৰ সলিউশ্যন যে ল'ৰা ছোৱালী যে নপঢ়াৰ ৰিজন একটু ল'ৰা ছোৱালীক আপুনি অকল অৰ্ডাৰ দিলে নপঢ়িব আপুনি ল'ৰাটোক কৈছে যে আপুনি তুমি পঢ়া আৰু আপুনি মোবাইল লৈ বহি গৈছে দিছ ইজ দ্য নট প্ৰপাৰ ৱে অফ দ্য ইয়ৰ কমাণ্ড আপুনি ল'ৰাৰ লগত বহিব লাগিব ল'ৰাৰ লগত বহি স্কুলৰ হোমৱৰ্ক আপুনি ইলিটাৰেট হ'ব পাৰে আপোনাৰ হয়তো শিক্ষা নাই কিন্তু আপুনিতো চাব পাৰে ল'ৰাটোক মই মোবাইল এৰিছোঁ তুমি বহা আজি স্কুলত কি হোমৱৰ্ক দিছে কি ক্লাছ ৱৰ্ক দিছে চোৱা এতিয়া গধূলি 6টা বাজিছে তুমি 10টালৈ পঢ়িব লাগিব আফটাৰ 1 আৱাৰ্ছ তোমাৰ 1 ঘণ্টা পিছত মই ৰিফ্ৰেছমেণ্টৰ কাৰণে এক কাপ চাহ দিম তাৰপিছত তুমি নেক্সট ছাবজেক্ট ওলাবা তাৰপিছত নেক্সট ছাবজেক্ট ওলাবা দিছ ইজ দ্য ৱে অফ টিচিং বাই দ্য পেৰেণ্টছ আপুনি অকল অৰ্ডাৰ দিলে কেতিয়াও নহ'ব আমি ৰোল মডেল হ'ব লাগিব মই মোবাইল লৈ বহিছোঁ বাচ্চাক পঢ়িব দিছোঁ দিছ ইজ দ্য নট ৱে বাচ্চা কেতিয়াও নপঢ়িব তাৰ কাৰণে হৈছে কি মাক বাপাক হ'ল সদায় ৰোল মডেল যেনেকৈ আপুনি নামাজ পঢ়িব যাব আপোনাৰ বাচ্চাক লগত লৈ যাওক আপুনি নামাজ নপঢ়ি বিচনাত শুই আছে আৰু বাচ্চাক কৈ যে বাবা তুমি নামাজ পঢ়া ইয়াৰ দ্বাৰা কাম কেতিয়াও নিদিব আপুনি যিটো কৰে সেইটো নিজেই কৰক বাচ্চাই যদি কিতাপ পঢ়িছে আপুনিও এখন কিতাপ লৈ বহক আপুনি মোবাইল এৰি দিয়ক দেখিব বাচ্চাই নিজে কিতাপৰ এডিকশ্যনত আহিব মোবাইল এডিকশ্যন কেতিয়া হয় চাওক বৰ্তমান সময়ত মোবাইলৰ বহুত জৰুৰী হয় আমাৰ কনফাৰেন্সৰ পৰাই এইটো কথা ক্লিয়াৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনফৰমেশ্যন টেকন'লজি মোবাইল অবিহনে আমি কেতিয়াও থাকিব নোৱাৰোঁ আজি চাওক আমাৰ পাৰ্চনেল লাইফৰ পৰাই গোটেই নেশ্যনেল লেভেলৰ এভৰি ষ্টেপত মোবাইলৰ দৰকাৰ আমি সাধাৰণ গেছ এটা বুক কৰিব লাগিলেও মোবাইল তাৰমানে মোবাইলৰ এডুকেশ্যন মানুহক লাগিব কিন্তু মোবাইলক আমি ব্যৱহাৰ কেতিয়াই কৰিম সেইটো জানিব লাগিব মোবাইলে যাতে আমাক ব্যৱহাৰ নকৰে আমিহে মোবাইলক ব্যৱহাৰ কৰিম তাৰমানে যেতিয়া আমাৰ দৰকাৰ হয় তেতিয়া মোবাইল ব্যৱহাৰ কৰিম আৰু ষ্টুডেণ্টৰ কাৰণে আপোনালোকে স্পেচিয়েলি মোবাইল ব্যৱহাৰ কৰিব কিন্তু মোবাইলত কি এপছ ব্যৱহাৰ কৰিব সেইটো প্ৰথম জানি লওক তাৰ পৰা যদি কিবা ডাইৰেকশ্যন আছে স্কুলৰ টিচাৰৰ পৰা জানি লওক স্কুলৰ টিচাৰক সোধক আপোনালোকে এনেকুৱা কিবা হোমৱৰ্ক দিছে নেকি ক্লাছ ৱৰ্ক দিছে নেকি য'ত মোবাইল ব্যৱহাৰ কৰিব লগা হৈছে নেকি এইবিলাক মোবাইল যদি ক্লাছ টিচাৰে কৈছে সঁচাকৈ লাগে তেতিয়াহ'লে আপোনালোকে সেই লিমিট এপছটোৱেই ডাউনলোড কৰি দিয়ক আৰু আজিকালি হৈছে কি এনেকুৱা কিছুমান এপছ ডেভেলপ কৰিছে কোম্পানীবিলাকে যে পেৰেণ্টছে সেই এপছটো কণ্ট্ৰল কৰিব পাৰে তাৰমানে আপোনাৰ মোবাইলৰ পৰা বাচ্চাই কি চাইছে গোটেই চাব পাৰে ঠিক তেনেকুৱা ধৰণে আপোনালোকে অবজাৰ্ভেশ্যনত ৰাখক মোবাইল যদি আপোনালোকে ফ্ৰীলৈ দিয়ে তেতিয়াহ'লে দেখিব বাচ্চাটো বেয়া ফালে গুচি যাব কাৰণ মোবাইল এপছটো এনেকুৱা হয় নেট য'ত আছে নহয় আপুনি কেতিয়াবা কিছুমান এপছ নালাগিলেও নিজে অট'মেটিক আহি যায় তো তাৰ কাৰণে আপোনালোকৰ নিজৰ কণ্ট্ৰল লাগিব গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বহুত দৰকাৰ হয় কিন্তু কিমানখিনি কৰিব লাগিব সেইটো পেৰেণ্টছৰ দায়িত্বৰ ভিতৰত হ'ব পেৰেণ্টছৰ নিজৰ কণ্ট্ৰল ভিতৰত হ'ব দেন মোবাইল ইজ ইউজফুল ইনষ্ট্ৰুমেণ্ট ফৰ ষ্টুডেণ্ট সেইটো তেতিয়াহ'লেহে দৰকাৰ হ'ব
ইয়াৰ পিছত মই এটা কথা ক'ব বিচাৰিছোঁ, বাচ্চা যদি আমাৰ দেখা যায় কিছুমান বাচ্চাক তৰবিয়ত লেভেলত আমাৰ মল্লাসকলে ক্লাছত তৰবিয়ত লেভেলত বহুতখিনি মেহনত কৰে। তাৰ ভিতৰত স্পেচিয়েলি এবাৰ কেৰেলা কনফাৰেন্সত এটা আমাৰ ডক্টৰ মুফতি সাজিদ সাহেব, তেখেত গুজৰাটৰ হয়, তেখেতে স্পেচিয়েলি তৰবিয়তৰ ওপৰত কথা পাতিছিল। বাচ্চা যে আজিকালি অবিডিয়েণ্ট নহয়, বাচ্চা যে ল'ৰা ছোৱালী যে মাক বাপেকৰ কণ্ট্ৰলৰ বাহিৰত তাৰ ৰিজনবিলাক তেখেতে এক্সপ্লেইন কৰিছিল। তাৰ ভিতৰত সবচে ডাঙৰ কথা, আপুনি ল'ৰা ছোৱালী যে কণ্ট্ৰলত আহিব, তাৰ প্ৰথমটো কথা হৈছে কি, প্ৰত্যেক সময়ৰ কাৰণে এটা কাম আছে আৰু প্ৰত্যেক সময় যেনেকৈ এটা কাম আছে আৰু কামৰ কাৰণে সময় আছে। প্ৰত্যেক সময়ৰ কাৰণে এটা কাম আছে আৰু প্ৰত্যেক কামৰ কাৰণে সময় আছে। আৰু ইয়াৰ ৰেফাৰেন্সটো হজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমি হাদিছৰ ফালে যদি যাওঁ, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছিল, যেতিয়া বাচ্চা 7 বছৰ হ'ব, আমাৰ ওলামাসকল আছে, দিনীয়া টিচাৰ আছে, যেতিয়া বাচ্চাৰ 7 বছৰ হ'ব আপুনি নামাজৰ শিক্ষা দিব লাগে। যেতিয়া 7 বছৰ হ'ব আমি ল'ৰা ছোৱালীক নামাজৰ কাৰণে শিক্ষা দিব লাগিব। আৰু যেতিয়া 10 বছৰ হ'ব নামাজ পঢ়িব, তাক হয়তো আমি কণ্ট্ৰল কৰিব লাগে, কণ্ট্ৰল নকৰিলে মিনিমাম লেভেলৰ পানিছমেণ্ট দিব লাগে। এতিয়া আপুনি নিজে যাচাই কৰি চাওক যে আপোনাৰ ল'ৰাক আপুনি 7 বছৰত নামাজৰ কাৰণে হুকুম কৰিছেনে? না নামাজ পঢ়িব লাগিলে তাৰ প্ৰিপাৰেশ্যন আগৰ পৰা কৰিছেনে? যি সময়ত আপুনি নামাজৰ শিক্ষা দিব লাগিছিল আপুনি দিছে জানো? 1 নম্বৰ বাচ্চা অবিডিয়েণ্ট নোহোৱাৰ মেইন ৰিজনে সেইটো। আপুনি যদি বানানেৱালা আল্লাহৰ লগত, ক্ৰিয়েটাৰৰ লগত গুড ৰিলেশ্যন ক্ৰিয়েট নকৰে, ক্ৰিয়েটাৰক যদি অবিডিয়েণ্ট নহয়, তেতিয়াহ'লে মাক বাপেকৰ অবিডিয়েণ্ট কেতিয়াও নহয়। যি অলমাইটি আল্লাহ আমাৰ হায়াত মত চব দিছে, গোটেই পাৱাৰ তেখেতে আৰু সেইজনৰ লগত যদি আমাৰ গুড ৰিলেশ্যন ক্ৰিয়েট নহয়, তো মাক বাপেকৰ অবিডিয়েণ্ট কেতিয়াও নহ'ব। ইয়াৰ ফলত আমি যি সময়ত যি কাম কৰিব লাগে যদি একৰ্ডিংলি কৰোঁ, তো দেখিব ইনশাআল্লাহ আপোনালোকৰ ল'ৰা ছোৱালী অবিডিয়েণ্ট হ'ব আৰু নিজৰ হাতৰ মুঠিত থাকিব। ইয়াৰ উপৰি ল'ৰা ছোৱালী যদি কেতিয়াবা দেখিছে ডিছঅবিডিয়েণ্ট হয়, কণ্ট্ৰলৰ বাহিৰত আছে, আপুনি এতিয়া কেনেকৈ ঠিক কৰিব? তাক পানিছমেণ্ট দিব নে এডভাইচ কৰিব? আজি এইটো কেছ ষ্টাডিৰ পৰাই, ছাৰ্ভেৰ পৰাই যিটো আমাৰ ৰিজাল্ট ওলাইছে যে ল'ৰা ছোৱালীক যদি আপুনি পানিছমেণ্ট দিয়ে, ল'ৰা ছোৱালী এগ্ৰেছিভ মোডত আহিব। সেই ল'ৰা ছোৱালীক কেতিয়াও আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। আমাৰ ডক্টৰ চাহাবে কৈছিলে 80% ল'ৰা ছোৱালীক লগত আপুনি বহক, ডিছকাশ্যন কৰক, কাউন্সিলিং কৰক। আপুনি নিজে কৰক, আপোনাৰ বংশত কোনোবা ভাল মানুহ আছে, ওলামা আছে, মটিভেটেড স্পিকাৰ আছে, তেখেতৰ দৰে কাউন্সিলিং কৰক, তো দেখিব বাচ্চা কণ্ট্ৰলত আহিব। আৰু পানিছমেণ্ট অনলি 20%। আৰু পানিছমেণ্টৰ ৰিলায়েবল হ'ব লাগে, যিটো ইছলামে এলাউ কৰিছে। তুমি আজি এইটো কৰিছা, কাণত ধৰা। তুমি আজি এইটো মই কৰি পৰিছিলোঁ কোৱা নাই, তো মিনিমাম লেভেলৰ পানিছমেণ্ট। বাচ্চাক যদি আপুনি বেছি পানিছমেণ্ট দিয়ে, সেই ল'ৰা ছোৱালীৰ আউটপুট কেছ ষ্টাডিৰ পৰা যিটো গম পাইছে, সেই বাচ্চাৰ ল'ৰা ছোৱালী কণ্ট্ৰলত নাথাকিব। এটা সময়ত দেখিব এই বেছি মুডত আহিব। সেইকাৰণে মই এইখিনিয়ে কথা আপোনালোক ডিছকাছ কৰিছোঁ। তো মাজে মাজে আপোনালোকৰ পৰা এইখিনি হয়তো আমি পাই থাকোঁ। ইয়াৰ উপৰিও আলহামদুলিল্লাহ আপোনালোকৰ ছাপোৰ্ট, কপাৰেশ্যন সদায় মই পাই আছোঁ। আৰু যি সমস্যা আছে সদায় আমাক PTMৰ থ্ৰুদি, আমাৰ স্কুলত গ'লে আমাৰ টিচাৰসকল আছে, আমি আছোঁ, যিমানখিনি পাৰোঁ আপোনালোকৰ এডুকেশ্যন ৰিলেটেড যিমান সমস্যা আছে আমি সলিউশ্যন লোৱাৰ কাৰণে ইনশাআল্লাহ ৰাস্তা কৰিম। আপোনালোকে যেতিয়া PTMবিলাকত আহে, মই দেখিছোঁ PTMত পাৰ্চেণ্টেজ বহুত কম। আপোনালোকে PTMৰ থ্ৰুদি আপোনালোকৰ বাচ্চাৰ প্ৰগ্ৰেছ, কি প্ৰব্লেম আছে আমাক ক'লে আমি শুনিবলৈ ৰাজি আছোঁ আৰু তাৰ ষ্টেপ ল'ম ইনশাআল্লাহ। মই এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰিছোঁ। আগলৈকে ইনশাআল্লাহ আপোনালোকৰ যি সমস্যা আছে সেইখিনি যাতে আমাৰ সদায় আমাৰ লগত শ্বেয়াৰ কৰে, তাৰে আশা ৰাখি মই মোৰ বক্তব্য সামৰিছোঁ।